নগাঁৱৰ ডিমৰুগুৰিত অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি। ডিমৰুগুৰিৰ অবৈধ বাৰৰ স্বত্বাধিকাৰী সুৰজিৎ দেৰ গুণ্ডৰাজৰ বিৰুদ্ধে জ্বলি উঠিছে ক্ষোভৰ জুই। উল্লেখ্য যে দুদিন পূৰ্বে সুৰজিৎ দে এগৰাকী বৃদ্ধা মহিলাক মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰিছিল। মঙলবাৰে ডিমৰুগুৰিৰ কেইবা শতাধিক পুৰুষ মহিলা ওলাই আহি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ লগতে বীৰ লাচিত সেনা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উপস্থিতিত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনক বান্ধি দিলে 3 দিনৰ অতিৰিক্ত সময়সীমা। যদিহে 3 দিনৰ ভিতৰত আৰক্ষী প্ৰশাসনে 3 দিনৰ ভিতৰত সুৰজিৎ দে আৰু অন্যান্য অভিযুক্তসকলক গ্ৰেপ্তাৰ নকৰে, লগতে সুৰজিৎ দেক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নকবদ্ধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে দুই সংগঠন ক্ৰমে বীৰ লাচিত সেনা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে। লগতে এই কাৰ্যসূচীৰ সময়ত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে দায়ী হ'ব বুলিও সকীয়াই দিয়ে। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, নিউজ আপডেট। আপোনালোকৰ কি সমস্যা আছে, কি হৈছে, কি কৰিব লাগিব পুলিচে, এইখিনি শুনিবৰ কাৰণে মোক এছপিচাৰে ইয়ালৈ পঠাই দিছে। সেই অনুসৰি আহিছোঁ। আপোনালোকৰ অভিযোগ শুনিছোঁ। আমাৰ দায়িত্ব আপোনালোকৰ অভিযোগ শুনা আৰু অভিযোগখিনিৰ ওপৰত পুলিচি যিখিনি তাত কাৰ্যকৰী কৰিবলগীয়া আছে সেইখিনি কৰা, আৰু সেইখিনি আমি যিকোনো প্ৰকাৰে যিমান কম সময়ৰ ভিতৰত পাৰোঁ আমি কৰিবলৈ বাধ্য। যে তাৰ কাৰণে আমাৰ পুলিচি যিখিনি কৰিবলগীয়া আছে আইনমতে আমি সেইখিনি ব্যৱস্থা কৰিবলৈ বাধ্য। আমি সেইখিনি কৰিম আৰু খুব কম সময়ৰ ভিতৰতে কৰিম। এইটো আপোনালোকক আমি কথা দিম। বক্তব্য শুনিলোঁ, সকলোৰে মুখত এটাই কথা যেন এই পৰিৱেশটো অশান্ত হৈছে, অশ্লীল হৈছে এক প্ৰকাৰে। গতিকে এনেকুৱা বাতাবৰণত এখন সুস্থ সমাজ আগুৱাই যাব নোৱাৰে। ই সুস্থ সমাজৰ বুনিয়াদ নহয়। আমি যেতিয়া মানুহ গঢ়াৰ কথা কৈছোঁ, সমাজ নিৰ্মাণৰ কথা কৈছোঁ, তেনেকুৱা সমাজত এই ধৰণৰ আতংক সৃষ্টি কৰা, এই ধৰণৰ অত্যাচাৰ কৰিব পৰা আৰু এগৰাকী বয়োজ্যেষ্ঠ মহিলাক যিকোনো ধৰণৰ এই ধৰণৰ নিৰ্মম অত্যাচাৰ কৰাটো সঁচাকৈ অমানৱীয় হৈছে আৰু চূড়ান্ত অপৰাধ হৈছে। যে আজি সভাৰ সিদ্ধান্ত এনেকুৱা ধৰণৰ যে দুলুমণি দাস আৰু যিজন দে উপাধিৰ 12 স্বত্বাধিকাৰ, সেই স্বত্বাধিকাৰীজনে যে এজন অনুসূচিত জাতি মহিলা আৰু এজন তেওঁৰ নাতি 13 বছৰীয়া শিশুক যি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে সেইসকলক আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাছিলে। যোৱাকালি আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক আমি স্মাৰক প্ৰদান কৰিছিলোঁ আৰু তেওঁলোকক আমি আজি 12টালৈকে সময়সীমা বান্ধি দিছিলোঁ। বান্ধি দিয়াৰ পিছত যে আমি আজি সন্ধিয়া থানা ঘেৰাও আৰু অহাকালি আমি নগাঁও বন্ধ কাৰ্যসূচী আমি পালন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আজি প্ৰশাসনে আমাক বাৰম্বাৰ অনুৰোধ জনালে আৰু আজি আমি যি প্ৰতিবাদী সভা আয়োজন কৰিছিলোঁ ডিমৰুগুৰি ৰাস ফিল্ডত, তাত প্ৰশাসনৰ লোক আহি ৰাইজৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে আমাৰ পৰা 3 দিন সময় বিচাৰিছে। আকৌ 3 দিন সময় বিচাৰিছে যে নগাঁৱত আপোনালোকে সকলোৱে জানে যে ইলেকশ্যনৰ পাৰপাছ এটা চলি আছে, ল অৰ্ডাৰ চিটুৱেশ্যন অকণমান ইফাল সিফাল হ'ব পাৰে। আমি সদায় আইনৰ ভিতৰত থাকি কাম কৰিব বিচাৰোঁ, আইন আমি হাতত তুলি ল'ব নিবিচাৰোঁ। সেই ক্ষেত্ৰতে আমি আজি প্ৰশাসনৰ লগত আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আৰু বিভিন্ন প্ৰশাসনিক বিষয়াৰ লগত আলোচনা কৰি আজি আমি সিদ্ধান্ত লৈছোঁ। তেওঁলোকে আমাক 3 দিন সময় বিচাৰিছে। 3 দিনৰ ভিতৰত যদি তেওঁলোকে নোৱাৰে, অহা আমি 8 আৰু 9 তাৰিখে 8 তাৰিখে আমি নগাঁও সদৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিম যদি তাত 3 দিনৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু 9 তাৰিখে আমি গোটেই নগাঁও টাউন বন্ধ কৰি দিবলৈ বাধ্য হ'ম। আৰু যিসকল খিলঞ্জীয়া পক্ষত থাকিব তেওঁলোকে অট'মেটিকলি আমাৰ লগত সহযোগিতা কৰি তেওঁলোকে নিজৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিব। আৰু যদি কিবা কাৰণে তেওঁলোকে বন্ধ নাৰাখে, তাৰ যিটো পৰিণাম ভুগিব লাগিব তেওঁলোকে নিজৰ ওপৰতে ভুগিব আৰু তাৰ বাবে কিবা দায়ী হ'ব লগা প্ৰশাসন দায়ী হ'ব। যে আৰু তেওঁলোকে আশ্বাস প্ৰদান আৰু ৰাইজৰ আৰু এটা দাবী আছিলে যে যিখন ইটাচিল থানাৰ IC আছিলে তেওঁক নিলম্বন, ৰিজাৰ্ভ ক্ল'জ আৰু ইয়াৰ পৰা ছাছপেনশ্যন কৰিব লাগে। আৰু লগতে যিগৰাকী আয়ো আছিলে শইকীয়া মহিলাগৰাকীয়ে এই কেছটো বহুত বিপথে পৰিচালনা কৰিব চাইছিলে। যে এগৰাকী নিৰহ যুৱকক এটা কথা সোধাৰ কাৰণে তেওঁক নি ৰাতিটো লকআপত থৈছিলে। সেইগৰাকীকো তেওঁলোকে ছাছপেনশ্যন কৰা আজি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰি আজি DSP মহোদয় আহিছে, OC মহোদয়ে তেওঁলোকক অৱগত কৰিছে। তেওঁলোকে আশ্বাস প্ৰদান কৰিছে যে অতি শীঘ্ৰে তেওঁলোকক ছাছপেনশ্যন কৰিব আৰু লগতে তেওঁলোকক ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব। মূল কথা হ'ল প্ৰশাসনে আজি আমাক এটা কথা কৈছে, 3 দিনৰ সময় দিছে। চিধা কথা, 3 দিনত যদি প্ৰশাসনে কোনো দায়িত্ব ল'ব নোৱাৰে বা তেওঁলোক সফল নহয়, তাৰপিছত বীৰ লাচিত সেনাৰ নিজৰ ষ্টাইলত কাম কৰিব। তাৰ বাবে সম্পূৰ্ণ প্ৰশাসন জগৰীয়া থাকিব। শুদ্ধ কথা। আৰু কেতিয়াও আমি এই বস্তুটো ক্ষমা নকৰোঁ। এগৰাকী খিলঞ্জীয়া ব্যক্তিক এগৰাকী অনা অসমীয়া ব্যক্তিয়ে প্ৰহাৰ কৰিব, অত্যাচাৰ কৰিব আৰু বীৰ লাচিত সেনাই মনে মনে থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। আজি প্ৰশাসনে ৰাইজৰ ওচৰত এটা কমিটমেণ্ট কৰিছে, এটা আশ্বাস দিছে যে 3 দিন সময় দিয়ক আমাক।
আৰু আমি সেই তেখেতসকলৰ পক্ষতে গৈছোঁ 3 দিনৰ যদি ওপৰ এদিনো আমি বীৰ লাচিত সেনা ৰখি নাথাকে তাৰ বাবে বীৰ লাচিত সেনাই নিজৰ ষ্টাইলত কাম কৰিব।